সুপ্ৰভাত। ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ সপ্তাহজোৰা বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি আয়োজিত বঁটা বিতৰণী আৰু মুকলি সভাৰ মাংগলিক বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গড়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা এইখন মহাবিদ্যালয়ৰে পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান শ্ৰদ্ধাৰ বিমান চন্দ্ৰ বৰুৱা ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানলৈ আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা মোৰ প্ৰাৰম্ভিক কৰ্মস্থলী পূৰ্বৰ শিৱসাগৰ মহাবিদ্যালয়, বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ মহাদেৱ পাটগিৰি ডাঙৰীয়া, আজিৰ অনুষ্ঠানত আমাৰ সৈতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মানীয় সুভাষিষ বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত দিগন্ত কোঁৱৰ ডাঙৰীয়া, গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ দিলীপ কুমাৰ ডেকা ডাঙৰীয়া, গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰণৱ দুৱৰা ডাঙৰীয়া, গড়গাঁও মহাবিদ্যালয় কৰ্মচাৰী গোটৰ সন্মানীয় সভাপতি শ্ৰীযুত বিজু ফুকন ডাঙৰীয়া, গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ স্নেহভাজন সভাপতি উদ্দীপ্ত মাউতকে প্ৰমুখ্য কৰি আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, শ্ৰদ্ধাৰ কৰ্মচাৰীবৃন্দ, সন্মানীয় অতিথিবৃন্দ, সুধীবৃন্দ আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিবিড় তিমিৰ ভেদি পোহৰেৰে সীমা খেদি আমি আগুৱাই যাওঁ, ৰণুৱা বনোৱাৰ দেশ ধোৱা সপোনৰ আমি জয়গীতি গাওঁ। নিবিড় তিমিৰ ভেদি পোহৰৰ সীমা খেদি শিক্ষাৰ সন্ধানত ইতিহাসে গৰকা গড়গাঁও, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল পীঠস্থান এই গড়গাঁৱৰ বুকুত ১৯৫৯ চনৰ ৭ ছেপ্টেম্বৰতে প্ৰতিষ্ঠা লাভ কৰা অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে ইতিমধ্যে এই শিক্ষানুষ্ঠানখনিৰ প্ৰতিষ্ঠাৰ ৬৫টা গৌৰৱোজ্জ্বল বৰ্ষ সম্পন্ন কৰিছে। আমি এই ৬৫টা গৌৰৱোজ্জ্বল বৰ্ষৰ যি আমাৰ উজ্জ্বল পৰিক্ৰমা আছে, এই পৰিক্ৰমাত গড়গাঁও মহাবিদ্যালয়ে কেৱল অগ্ৰগতিৰ দিশত, উন্নয়নৰ দিশত, বিকাশৰ দিশত বাট তুলিছে। মাত্ৰ ৭২জন ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা এই গড়গাঁও মহাবিদ্যালয়ত সম্প্ৰতি ৩,০০০ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। বৰ্তমান আমাৰ মহাবিদ্যালয়ত বিজ্ঞান, কলা আৰু বাণিজ্য এই তিনিওটা শাখাতে আমি শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে স্নাতক ডিগ্ৰীৰ লগতে ৬টাকৈ বিভাগত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিছোঁ। ইয়াৰ উপৰিও PGDCA ২৩টাকৈ সংযোজিত শিক্ষা পাঠ্যক্ৰমেৰে আমাৰ গড়গাঁও মহাবিদ্যালয় সম্প্ৰতি এখন পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠানলৈ পৰ্যবসিত হৈছে। এই মহাবিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি জীৱনৰ নিবিড় তিমিৰ ভেদি পোহৰৰ সন্ধান কৰি বিগত ৬৫টা বছৰে অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক, বৌদ্ধিক, বিদ্যায়তনিক, ক্ৰীড়া সকলো ক্ষেত্ৰলৈকে নিৰৱচ্ছিন্নভাৱে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। সম্প্ৰতি গড়গাঁও মহাবিদ্যালয় অসমৰ উচ্চ শিক্ষা খণ্ডত এক উজ্জ্বল জ্যোতিষ্ক বুলি ক'লেও হয়তো বঢ়াই পোৱা নহ'ব। শেহতীয়াকৈ নাকৰ দ্বাৰা এই ৰেটেৰে স্বীকৃতিপ্ৰাপ্ত হৈ গড়গাঁও মহাবিদ্যালয়ে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত গড়গাঁও মহাবিদ্যালয়ে এই অগ্ৰগামী যাত্ৰাত অইন এক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিলে। আমি যোৱা ৭টা দিনে সপ্তাহজোৰা কাৰ্যসূচীৰে আমাৰ এই গড়গাঁও মহাবিদ্যালয় বাকৰিত
ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিলোঁ। যদিও আমি 7 দিনীয়াকৈ এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিলোঁ, কাৰ্যতঃ কিন্তু আমি এই কাৰ্যসূচী পষেকজোৰা বুলি ক'লেও হয়তো ভুল কৰা নহ'ব। আমি দেখিলোঁ যেতিয়াই আমি তাৰিখ নিৰ্ধাৰণ কৰিলোঁ যে 17 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে আমি গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিম, ছাত্ৰ ছাত্ৰীসকল তেতিয়াই উৎসাহিত উৎফুল্লিত হৈ প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা তেওঁলোকে আখৰা বা অভ্যাস অনুশীলনত তেওঁলোক ব্যস্ত হৈ পৰিল। আমাৰ কলেজখন আমাৰ মহাবিদ্যালয়ৰ বাতৰিত এক উৎসৱমুখৰ পৰিৱেশলৈ পৰ্যবসিত হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ কলৰৱত আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ বাতৰি মুখৰিত হৈ পৰিল আৰু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ, যিটো মই আমাৰ এই বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ প্ৰাৰম্ভিক অনুষ্ঠানত কৈছোঁ, যে ইয়াত প্ৰতিভা আৰু আমাৰ যি জীৱন উদযাপনৰ এক ইয়াত উন্মেষ ঘটিল। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ জৰিয়তে জীৱনত এক সত্য আৰু সুন্দৰৰ আৰাধনাৰ এক কৰ্ষস্থলীলৈ এই গড়গাঁও মহাবিদ্যালয়ৰ বাতৰিক তেওঁলোকে ৰূপান্তৰিত কৰিলে। আমি যি এই সমাৰোহৰ অধীনত যিবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ, এই প্ৰতিযোগিতাত যেনেদৰে আমি মেধাৰ আৱিষ্কাৰ কৰিলোঁ, প্ৰতিভাৰ আৱিষ্কাৰ কৰিলোঁ, তেনেকৈ প্ৰতিভাৰ আমি কৰ্ষণ কৰিলোঁ, প্ৰতিভা উদ্ভাসিত কৰিলোঁ। তাৰ সমান্তৰালভাৱে আমি ক্ৰীড়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক শৃংখলাবদ্ধতা, সাহিত্যৰ জৰিয়তে এক সৃষ্টিশীল চেতনা আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ জৰিয়তে এক সৌন্দৰ্যবোধৰ চেতনাৰে আমি ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ কালি আমাৰ মহাবিদ্যালয়ত আমাৰ আটাইকেইটা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণে যি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে উলিয়ালে, সেই সাংস্কৃতিক শোভাযাত্ৰাই আচলতে কেৱল অসম নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু গোটেই দেশখনলৈ আমাৰ বৈচিত্ৰ্যৰ মাজত যি একতা, আমাৰ জাতীয় সংস্কৃতিক লোককৃষ্টিৰ বৈচিত্ৰ্যময়তাৰ মাজত যি একতা আছে, আমাৰ যি জাতি জনগোষ্ঠীয় আমাৰ ঐক্য সংহতি সম্প্ৰীতি আছে, তাক আকৌ এবাৰ কটকটীয়াকৈ পৰিৱেশন কৰিলে। আমাৰ গোটেই সমগ্ৰ দেশজুৰি, অসম উত্তৰ পূৰ্বাঞ্চল আমাৰ গোটেই সমগ্ৰ দেশজুৰি আমাৰ জাতি জনগোষ্ঠীয় যি একতা আছে, সমন্বয় আছে, সম্প্ৰীতি আছে, সেই একতা সমন্বয় সম্প্ৰীতিৰ বাণী গড়গাঁও মহাবিদ্যালয়ৰ বাতৰিৰ পৰা পুনৰ এবাৰ অনুৰণিত কৰিলে, পুনৰ এবাৰ প্ৰতিধ্বনিত কৰিলে। মই আকৌ এবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজনেৰে জড়িত প্ৰতিগৰাকী আয়োজকৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই সপ্তাহজোৰা যি গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ল, এই গোটেই সপ্তাহজোৰা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুখ্য উপদেষ্টা, শিক্ষক তত্ত্বাৱধায়কসকল, আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে যি এক ঐক্যবদ্ধ প্ৰয়াস আৰু সুসংহত প্ৰয়াসেৰে তেওঁলোকে এই অনুষ্ঠানটি সুকলমে সুচাৰুৰূপে আৰু সফলতাৰে বিশেষকৈ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে সমাপন কৰিলে, তাৰ বাবে মই আজি এই মুহূৰ্তত ৰাজহুৱাভাৱে সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কালি আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভা আছিল। সেই সভাত আমাৰ সভাপতি মহোদয়ে সভাপতিত্ব কৰিছে। আজি এই সভাখনত আমাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আছে, আমাৰ শিক্ষক গোটৰ প্ৰতিনিধিবৰ্গ আছিল, কৰ্মচাৰী গোটৰ প্ৰতিনিধিবৰ্গ আছিল। মই শেষত এটা কথাই মই সভাত অৱগত কৰিছিলোঁ অধ্যক্ষ হিচাপে, যে গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সাম্প্ৰতিক সময়ত আমি সমগ্ৰ দেশজুৰি যি এক ছাত্ৰ ছাত্ৰীৰ মাজত যি এক কিছু হ'লেও বিশৃংখলতাৰ এক প্ৰৱণতা আছে, সেই প্ৰৱণতাৰ বিপৰীতে এক ব্যতিক্ৰম ধৰ্মিতাৰে আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু প্ৰতি মুহূৰ্ততে শৃংখলাবদ্ধতাৰে সুসংহতভাৱে নিয়াৰিকৈ সকলোখিনি কাৰ্যসূচী সমাপন কৰি গড়গাঁও মহাবিদ্যালয়ৰ গৰিমা আৰু মৰ্যাদা কিন্তু আৰু অধিক উজ্বলাই তুলিবলৈ সক্ষম হৈছে। আমি বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈছোঁ, বিভিন্ন
কিন্তু এই ক্ষেত্ৰত মই সকলোৰে ক'ব পাৰোঁ যে আজিৰ তাৰিখলৈকে গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি এক ইতিবাচক ভূমিকা, যি এক গঠনমূলক ভূমিকা, যি এক উন্নয়নমুখী ভূমিকা, যি এক বিকাশমুখী ভূমিকা, যি এক সহযোগী ভূমিকা, যি এক সংমিশ্ৰিত ভূমিকা, যি এক সমন্বয়ৰ ভূমিকা গ্ৰহণ কৰি আহিছে, সেয়া সঁচাকৈ অনুকৰণীয়, সেয়া সঁচাকৈ আদৰণীয়। আৰু সেইকাৰণে গড়গাঁও মহাবিদ্যালয় আজিৰ তাৰিখতো একক অনন্য আৰু অতুলনীয়। মই ছাত্ৰ ছাত্ৰীসকলক আজি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটাও উৎখাত নোহোৱাকৈ, এটাও প্ৰতিশ্ৰুতি নোহোৱাকৈ, কোনো ধৰণৰ অসূয়া আকৃতি নোহোৱাকৈ আমাৰ এই 7দিনীয়া বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ সম্পন্ন কৰিছে। সেয়াই নহয়, প্ৰতিভা, মেধা আৰু সম্প্ৰীতি সমন্বয়ৰ তেওঁলোকে এক উৎসৱ উদযাপন কৰিলে। ইয়াত যেনেদৰে প্ৰতিভাৰ দৰ্শন হ'ল, মেধাৰ দৰ্শন হ'ল, তেনেকৈ সৃষ্টিশীলতাৰ বিকাশ হ'ল, সৃষ্টিশীলতাৰ উন্নয়ন হ'ল। আজিৰ তাৰিখত মই সিদিনাও কৈছোঁ যে এতিয়া ক্ৰীড়া সাহিত্য আৰু সংস্কৃতি আমাৰ আনুষংগিক বিষয় হৈ থকা নাই, এতিয়া আমাৰ মূল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। এতিয়া আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আমাৰ সৰ্বাত্মক শিক্ষা আৰু সৰ্বভুক্ত শিক্ষাৰ কথা কৈছে, হলিষ্টিক এডুকেশ্যন আৰু ইনক্লুচিভ এডুকেশ্যনৰ কথা কৈছে, য'ত কোনো ধৰণৰ বৈষম্য নাথাকিব। আৰু আমি এই বাৰ্ষিক ক্ৰীড়া সপ্তাহত আমি ক্ৰীড়া সাহিত্য আৰু সংস্কৃতিৰ এই অভ্যাস অনুশীলন পৰিশীলন উন্নয়নেৰে আমি এই শিক্ষাৰ সৰ্বাত্মকতাৰ দিশত, শিক্ষাৰ সৰ্বভুক্তিতাৰ ক্ষেত্ৰত আমি কিন্তু বিশেষভাৱে এক পদক্ষেপ ল'বলৈ সক্ষম হৈছোঁ। মই বিশেষভাৱে উৎসাহিত হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ, প্ৰতিটো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ সংখ্যক অংশগ্ৰহণে আমাৰ এই যেনেকৈ এই যোৱা বিগত এসপ্তাহে আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ বাতৰি উজ্জীৱিত কৰি ৰাখিলে, প্ৰাণৱন্ত কৰি ৰাখিলে, তেনেদৰে আমাক উৎসাহিত কৰিলে, আমাক উজ্জীৱিত কৰিলে আৰু আমাক এক ইতিবাচক ভূমিকা আৰু ভৱিষ্যতৰ উজ্জ্বল দিশ পোহৰাই তোলাৰ ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে আমাক উৎসাহিত কৰিছে। এদিন এইখন মহাবিদ্যালয়তে আমি যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছিলোঁ, তাত প্ৰয়াত শিল্পী পংকজ বৰদলৈয়ে এই মঞ্চৰ ওপৰতে কৈছিল যে সব্যসাচী, এই যে ছাত্ৰ ছাত্ৰীসকল দেখিছা, এইসকলেই আমাৰ ভৱিষ্যত। আমি যি সময়ত আমাৰ ভাষা সাহিত্য সংস্কৃতি সংকটাপন্ন বুলি আমি আক্ষেপ কৰিছোঁ, সেই সময়ত কিন্তু এই যে ছাত্ৰ ছাত্ৰীসকল দেখিছা, এই যে উঠি অহা প্ৰজন্ম দেখিছা, যিসকলে ক্ৰীড়া সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা কৰিছে, যিসকলে ক্ৰীড়া সাহিত্য আৰু সংস্কৃতিৰ সাধনা কৰিছে, অনুশীলন পৰিশীলন কৰিছে, এইসকলৰ হাততে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ভৱিষ্যত লুকাই আছে আৰু উজ্জ্বল ভৱিষ্যত লুকাই আছে। গতিকে আমি কেতিয়াও নিৰাশ হ'ব নালাগে, আমি আশাবাদী হ'ব লাগিব আৰু ইতিবাচক দৃষ্টিভংগীৰে আমি অগ্ৰজসকলে, আমি শিক্ষক অভিভাৱক পিতৃ মাতৃসকলে আমি আমাৰ নতুন প্ৰজন্মক এই ভাষা সাহিত্য সংস্কৃতি চৰ্চা সাধনাৰ ক্ষেত্ৰখনলৈ এক সঠিক পথৰ সন্ধান দি, এক নতুন পথৰ সন্ধান দি, এক নতুন দিক নিৰ্দেশনা দি তেওঁলোকক আমি আগবঢ়াই লৈ যাব লাগিব। আমি যেনেকৈ নতুন প্ৰজন্মক আমি ভাষা সাহিত্য চৰ্চা ক্ৰীড়াৰ চৰ্চাৰ কাৰণে আহ্বান জনাওঁ, তেনেদৰে মই ভাবোঁ আমি শিক্ষক অভিভাৱক অগ্ৰজসকলৰো, সমাজৰ জ্যেষ্ঠ বিজ্ঞ অভিজ্ঞসকলো আমাৰ দায়িত্ব আৰু দায়বদ্ধতা আছে। কি দায়িত্ব আৰু দায়বদ্ধতা আছে যে এই নতুন প্ৰজন্মক আমি সঠিক পথৰ বাট দেখুৱাব পাৰিব লাগিব। এই নতুন প্ৰজন্মক এক নতুন দিক নিৰ্দেশনাৰে, সঠিক পথ নিৰ্দেশনাৰে তেওঁলোকক আমি কেৱল শৈক্ষিক বিদ্যায়তনিক ক্ষেত্ৰখনতে আবদ্ধ কৰি নহয়, শৈক্ষিক বিদ্যায়তনিক ক্ষেত্ৰৰ সেই বৃত্তৰ পৰিধি ভাঙি বহল পৰিৱেশলৈ, আমাৰ বহল পৰিসৰলৈ, আমাৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰখনলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই যোৱাৰ বাবে উৎসাহিত কৰিব লাগিব, আগুৱাই যোৱাৰ নতুন পথ সংৰচনাৰ বাবে নতুন সোপান ৰচনা কৰিব পাৰিব লাগিব। তেহে আচলতে আমি নতুন প্ৰজন্মক লৈ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যি সপোন দেখিছোঁ, যি কল্পনা কৰিছোঁ, যি বাস্তৱ স্বপ্ন দেখিছোঁ যে ভাৰতক জ্ঞানৰ গোলকীয় মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰা, ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰা, অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন অন্যতম হিচাপে প্ৰতিষ্ঠা কৰা, অসমক শিক্ষাৰ এক উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলা। গতিকে এই সকলোবিলাক লক্ষ্য আমি যদি পূৰণ কৰিবলৈ হয়, তাৰ লগতে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি যদি আমি সকলো ফালৰ পৰা সমৃদ্ধ কৰি তুলিবলৈ আমি বিচাৰোঁ, তেতিয়াহ'লে সঁচা অৰ্থত আমাৰ
ছাত্ৰীক সৰ্বাংগীন দিশাৰে সৰ্বত্ৰ প্ৰকাৰ উন্নয়নেৰে আমি তেওঁলোকক এগৰাকী পূৰ্ণাংগ ব্যক্তি কৰি তুলিব লাগিব। আৰু পূৰ্ণাংগ ব্যক্তি কৰি তুলিবলৈ হ'লে তেওঁলোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটিব লাগিব। আৰু ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটিবলৈ হ'লে পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাৰ লগতে আমি এই আনুষংগিক প্ৰতিটো বিষয় ক্ৰীড়াই হওক, সাহিত্যই হওক, সংস্কৃতিয়ে হওক, এই সকলোকেইখন ক্ষেত্ৰলৈ আমি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব। এই ক্ষেত্ৰবিলাকত নতুন প্ৰজন্মক সমৰ্পিত মনোভাৱেৰে নিয়োজিত হ'বলৈ উৎসাহিত কৰিব লাগিব, পথৰ সন্ধান দিব লাগিব, দিক নিৰ্দেশনা দিব লাগিব। গতিকে শিক্ষক, ছাত্ৰ, অভিভাৱক, সমাজ, নাগৰিক সমাজৰ এক ঐক্যবদ্ধ প্ৰচেষ্টা, সুসংহত প্ৰয়াস আৰু এক সংঘবদ্ধ পৰিকল্পনাৰে নিশ্চয়কৈ আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আমাৰ এটা লক্ষ্য আছে যে এই 65 বছৰীয়া এই উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ক আমি উৎকৃষ্টতাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যি নিৰৱধি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি কোনোদিনে ত্ৰুটি কৰা নাই। কেতিয়াবা ক'ৰবাত ত্ৰুটি বিচ্যুতি ঘটিলেও আমি কিন্তু আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে, গড়গাঁও মহাবিদ্যালয়ক আমি সঁচা অৰ্থত উৎকৃষ্টতাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তুলিম, সেই লক্ষ্যৰ পৰা আমি বিচলিত হোৱা নাই। আজি পুনৰ এবাৰ আমি সংকল্পবদ্ধ হোৱাৰ সময় সমাগত। আহক আমি সকলোৱে একত্ৰিতভাৱে সমন্বিত প্ৰয়াস আৰু প্ৰচেষ্টাৰে গড়গাঁও মহাবিদ্যালয়ৰ সকলো দিশৰ পৰা উন্নতি সাধন কৰি, সকলো দিশৰ পৰা বিকাশ সাধন কৰি আমি সঁচা অৰ্থত উৎকৃষ্টতাৰ এক সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰোঁ, গঢ়ি তুলিব পাৰিম। আৰু নিশ্চয়কৈ আমি যদি সকলো একত্ৰিত হওঁ, মাওখেক উঠিলে ঘূৰি পৰোৱাৰ মৰণ নাই। আৰু আমি যদি সকলো আজিৰ তাৰিখত সঁচাকৈ যদি এই ইতিহাসে গড়গাঁও বাতৰিত আমি যদি সংকল্পবদ্ধ হওঁ, প্ৰতিজ্ঞাবদ্ধ হওঁ, প্ৰতিশ্ৰুতিবদ্ধ হওঁ, নিশ্চয়কৈ গড়গাঁও মহাবিদ্যালয়ত আমি দেশৰ ভিতৰতে এখন জাকত জিলিকা উচ্চ শিক্ষা অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। মই দীঘলীয়া নকৰোঁ। আজি গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ব্যক্তিগত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত বাৰ্ষিক ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক সমাৰোহলৈ এই অনুষ্ঠানৰ যি বঁটা বিতৰণী আৰু মুকলি সভা, এই অনুষ্ঠানলৈ আপোনাক সদৌতিকে আন্তৰিক আদৰণি জনাইছোঁ। মই আন্তৰিক আদৰণি জনাইছোঁ, লগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ মহাদেৱ পাত্ৰী ডাঙৰীয়াৰ প্ৰতি। তেখেতে আমি টেলিফোন যোগে যোগাযোগ কৰোঁতে একে আশাৰতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিছে আৰু আমাৰ মাজত আহি উপস্থিত হৈছে। আমি তেখেতৰ বিষয়ে আচলতে মই শৈশৱৰে পৰাই তেখেতৰ সান্নিধ্য লাভ কৰিছোঁ। মই কটন কলেজত পঢ়াৰ পূৰ্বৰে পৰাই আচলতে মই যিমান দূৰ মনত আছে 1987 চনৰ পৰাই তেওঁৰ সৈতে মোৰ এটা সম্পৰ্ক আছে। তেখেত পদাৰ্থ বিজ্ঞানৰ এজন মেধাৱী ছাত্ৰই নহয়, এজন আচলতে তেখেত পদাৰ্থ বিজ্ঞানৰ এজন ওৱান অফ দি অথৰিটি বুলি আমি ক'ব পাৰোঁ।